এয়া আকাশবাণী যোৰহাট। এতিয়া আগবঢ়োৱা হৈছে শিশু দিৱস উপলক্ষে আকাশবাণী যোৰহাট কেন্দ্ৰই যুগুত কৰা এটি বিশেষ অনুষ্ঠান। ভাৰতবৰ্ষত 14 নৱেম্বৰ তাৰিখটোত শিশু দিৱস পালন কৰা হয়, কিয়নো এই দিনটো হ'ল স্বাধীনতা সংগ্ৰামী স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মবাৰ্ষিকী। শিশুসকলৰ প্ৰতি জৱাহৰলাল নেহৰুৰ আছিল অকৃত্ৰিম ভালপোৱা আৰু আকাংক্ষা। পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতি সন্মান প্ৰদৰ্শন আৰু শিশুসকলৰ প্ৰতি তেওঁৰ ভালপোৱাৰ বাবে তেওঁৰ জন্মদিনটো আমাৰ দেশত শিশু দিৱস হিচাপে পালন কৰা হয়। শিশু দিৱস উপলক্ষে অনুষ্ঠান যুগুত কৰাৰ উদ্দেশ্যে আকাশবাণী যোৰহাট কেন্দ্ৰৰ পৰিয়াল উপস্থিত হৈছিলোঁ মৰাণস্থিত জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ত। প্ৰিয় শ্ৰোতা, আহক আমি আজিৰ বিশেষ অনুষ্ঠানটিৰ মাজলৈ যাওঁ। ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন অনুষ্ঠান পৰিৱেশনৰ কাৰণে সাজু হৈছে। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে এটি সমবেত সংগীত পৰিৱেশনৰ কাৰণে কেইবাজনো ছাত্ৰ ছাত্ৰী সাজু হৈছে। প্ৰথমে তেওঁলোকৰ নামকেইটা জানি লওঁ। নমস্কাৰ, মোৰ নাম চিৰণী বাখলা, মই ক্লাছ 3। নমস্কাৰ, মোৰ নাম শ্ৰী জন বৰতীয়, মই ক্লাছ 6ত পঢ়োঁ। নমস্কাৰ, মোৰ নাম শ্ৰী গণেশ বৰা, মই ক্লাছ 3ত পঢ়োঁ। নমস্কাৰ, মোৰ নাম শ্ৰী বৰুণ তাঁতী, মই ক্লাছ 1ত পঢ়োঁ। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰকাশ বাখলা, মই ক্লাছ 2ত পঢ়োঁ। নমস্কাৰ, মোৰ নাম নিকাশ গুপ্তা, মই ক্লাছ 3ত পঢ়োঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ঋতু মুণ্ডা, মই ক্লাছ 3ত পঢ়োঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী পিংকি মুণ্ডা, মই ক্লাছ 3 ছাত্ৰী। নমস্কাৰ, মোৰ নাম শান্তি মুৰ্মু, মই ক্লাছ 7ত পঢ়ে। নমস্কাৰ, মোৰ নাম লিংচিল চৌধুৰী, মই ক্লাছ 7ত পঢ়োঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী সবিতা কৰ্মকাৰ, মই ক্লাছ 4ত পঢ়োঁ। নমস্কাৰ, মোৰ নাম প্ৰিয়া দাস, মই ক্লাছ 7ত পঢ়োঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী মাৰ্চা কাশ্যপ, মই 8ম শ্ৰেণীৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম শ্ৰীমতী সাবিনা তিৰ্কি, মই 8ম শ্ৰেণীৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম শ্ৰীমতী মেঘালী পাটৰ, মই ক্লাছ 6ত পঢ়োঁ। অনুষ্ঠানত এতিয়া শুনি লওঁ সমবেত কণ্ঠৰ এটি গীত।
মনতে কথাৰে সুৰৰে কথাৰে মোৰ ৰদানিলে বুলি গোহালি বাহিৰে কোলাতে তুলি মোৰ মৰম নিয়ৰৰে মুকুতাবালি মোৰ মৰম নিয়ৰৰে মুকুতাবালি মোৰে মন মনতে তই কিবাহি বজালি মোৰে মন মনতে তই কিবাহি বজালি মোৰে মন মনতে তই কিবাহি সজালি মোৰে মন মনতে তই কিবাহি সজালি আমাৰ মাজত এগৰাকী ছাত্ৰী উপস্থিত আছে প্ৰথমে তেওঁৰ সৈতে অকণমান কথা পাতি ল'ব বিচাৰিছো নামটো জানি লওঁ প্ৰথমে তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী প্ৰিয়ংকা দে মই নৱম শ্ৰেণীৰ ছাত্ৰী প্ৰিয়ংকাই পঢ়া শুনা কৰি থাকে আৰু লগতে অন্যান্য কি কাম কৰি ভাল পায় মই গান গাই ভাল পাওঁ আৰু মই পঢ়ি ভাল পাওঁ খেলি ভাল পাওঁ গান গোৱাৰ কথা উল্লেখ কৰিছা আজি আকাশবাণী যোৰহাট কেন্দ্ৰৰ পৰিয়াল তোমালোকৰ মাজত উপস্থিত হৈছোহি এই মুহূৰ্তত যিসকল ভাইটি ভণ্টি অনুষ্ঠানটি শুনি আছে ছাত্ৰ ছাত্ৰীসকলে অনুষ্ঠান শুনি আছে তেওঁলোকক উদ্দেশ্য কৰি তুমি নিশ্চয় এটি গীত পৰিৱেশন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিবা নিশ্চয় গাই শুনাবা হয় আজি কি পৰিৱেশন কৰিবা আজি মই জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ এটি গীত পৰিৱেশন কৰিম নিশ্চয় জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ হওক বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ হওক পাৰ্বতীপ্ৰসাদ বৰুৱাদেৱৰ হওক প্ৰত্যেকৰে গীতসমূহ শুনি আমি খুবেই ভাল পাওঁ আৰু তুমি সকলোকে উদ্দেশ্য কৰি ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ এটি গীত পৰিৱেশন কৰিবলৈ ওলাইছা তেন্তে আমি এইবাৰ তোমাৰ কণ্ঠৰ এটি গীত শুনি ল'ব বিচাৰিছো জোনাকী কাৰেঙত কোনে বিনবাই জোনাকী কাৰেঙত কোনে বিনবাই পোহৰে পোহৰে হাঁহি বিলাই পোহৰে পোহৰে হাঁহি বিলাই জোনাকী কাৰেঙত কোনে বিনবাই আমাৰে নিমাতি কোনে মাত ফুটাব আমাৰে নিমাতি কোনে মাত ফুটাব উঠতে হাঁহিতে দিব ফুলাই জোনাকী কাৰেঙত কোনে বিনবাই আমাৰে নিমাতি জনী নীল সাগৰৰ হীৰামণি আমাৰে নিমাতি জনী নীল সাগৰৰ হীৰামণি অৰুণৰ ঘাইৰে মুখনি বোলোৱা আলাসৰ প্ৰতিমাখনি
চকু দুপাহিয়ে সহানায়ত দিনে মাতো মাতো কৈ ও দুখনিয়ে অমাতেৰে মন জিনে হিয়ানে জ্ঞানে হসিতে সপোনে হিয়ানে জ্ঞানে হসিতে সপোনে কাকেনো বিচাৰি কাকেনো চাই বিন খনিবাই বিন খনিবাই কোনেনো দিবহি হাঁহি ফুলাই জোনাকী কাৰেং কোনে বিন বাই জোনাকী কাৰেঙত কোনে বিন বাই জোনাকী কাৰেঙত কোনে বিন বাই। ধন্যবাদ। খুব সুন্দৰকৈ তুমি জ্যোতি সংগীতি পৰিৱেশন কৰিলা, তোমালৈ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই বিদ্যালয়ৰে আমাৰ মাজত উপস্থিত আছে নীতা দৰ্জী ডাঙৰীয়ানী। আমি জানিব বিচাৰিছোঁ এই বিদ্যালয়ৰ সৈতে কেতিয়াৰ পৰা জড়িত হৈ থকা হৈছে? মই এই বিদ্যালয়ৰ সৈতে 2011 চনৰ পৰা জড়িত হৈ আছোঁ। আৰু অকণমানিসকলৰ সৈতে পাৰ কৰা সময়খিনি খুবেই ভাল লগা হৈ উঠে। আজিৰ অনুষ্ঠানটি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি শিশু দিৱসৰ সৈতে সংগতি ৰাখি আগবঢ়োৱা হৈছে। আজিৰ অনুষ্ঠানত কি পৰিৱেশন কৰা হ'ব? মই আজিৰ অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি এটি বৰগীত পৰিৱেশন কৰিম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ মাধৱদেৱ গুৰু দুজনাৰ বিৰচিত বৰগীতসমূহ আমি যেতিয়াই শুনা হয় খুবেই ভাল লগা হয়, আৰু আজিৰ অনুষ্ঠানত এটি বৰগীত পৰিৱেশন কৰাৰ কথা জনাইছে। আমি এই মুহূৰ্তত এটি বৰগীত শুনি ল'ব বিচাৰিছোঁ। আৰে ভালি না সেবা আলা মদন গোপাল আরে বজাৱে মোহন বেণু গলে বনমালা আরে ভালি না সেবা আলা মদন গোপাল আরে বজাৱে মোহন বেণু গলে বনমালা আরে অৰু ন সাৰণ দুহু থামকে চলাই আরে ইখত সাখি পন সমে গাই আরে ভাত না সেবা আলা মদন গোপাল আরে বজাৱে মোহন বেণু গলে বনমালা। ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি নীতা দৰ্জী ডাঙৰীয়ানীয়ে বৰগীতটিৰ কিছু অংশ পৰিৱেশন কৰি শুনালে। আন্তৰিকতাৰে আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এগৰাকী অকণমানি ছাত্ৰী আমাৰ মাজত উপস্থিত আছে, নামটো জানি লওঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী সাবিনা তিৰ্কি। মই অষ্টম শ্ৰেণীৰ ছাত্ৰী। অষ্টম শ্ৰেণীৰ ছাত্ৰী সাবিনা তিৰ্কি। সাবিনাকো সুধিব বিচাৰিছোঁ, বিদ্যালয়ৰ পাঠদান যেতিয়া হৈ থাকে সেয়া তোমালোকে নিয়মিত অধ্যয়ন কৰি থকা হয়, আৰু যেতিয়া আজৰি সময় পোৱা সেই আজৰি সময়বিলাকত তুমি কেনেদৰে সময়খিনি পাৰ কৰা? আজৰি সময়ত মই খেলা ধূলা কৰি ভাল পাওঁ আৰু গান শুনি ভাল পাওঁ, গান গাই ভাল পাওঁ। আজি আকাশবাণী যোৰহাট কেন্দ্ৰৰ পৰা আমি তোমালোকৰ মাজত উপস্থিত হৈছোহি, আৰু তোমালোকৰ অনুষ্ঠান আমি আন ভাইটি ভণ্টিসকলৰ কাৰণে আগবঢ়াই আছো। অকণমান মনৰ অনুভৱ জনাবা নেকি, কেনেকুৱা লাগিছে? মোৰ মনৰ অনুভৱ ভাল লাগিছে। এই অনুষ্ঠানত তোমাৰ মাত আনে শুনি আছে, নিশ্চয়কৈ ভাল লগা সময়। আৰু তেওঁলোকক উদ্দেশ্য কৰি তুমি কিবা পৰিৱেশন কৰিবা নেকি? হয়, মই এটি ভূপেন্দ্ৰ সংগীত
পৰিৱেশন কৰিব ওলাইছো। আৰু যিহেতু বহু সংখ্যক ছাত্ৰ ছাত্ৰী আমাৰ মাজত উপস্থিত আছে, তেওঁলোকৰো আমি অনুষ্ঠান শুনিম। এই মুহূৰ্তত তোমাৰ কণ্ঠত ভূপেন হাজৰিকাদেৱৰ এটি গীত শুনি ল'ব বিচাৰিছোঁ। খুব ধুনীয়া সাবিনা, খুব সুন্দৰকৈ তুমি ভূপেন হাজৰিকাদেৱৰ গীতটি পৰিৱেশন কৰি শুনালা। আমাৰো ভাল লাগিছে। এই মুহূৰ্তত ৰেডিঅ'ৰ জৰিয়তে যিসকল শ্ৰোতাই অনুষ্ঠানটি শুনি আছে তেওঁলোকেও নিশ্চয় ভাল পাইছে বুলি আমি অনুমান কৰিছোঁ। এনেদৰে তুমি গীতৰ চৰ্চা অব্যাহত ৰাখা তাৰে কামনা কৰিছোঁ। আমাৰ মাজত আন দুগৰাকী ছাত্ৰী উপস্থিত আছে। আমি প্ৰিয়ংকা দেৰ সৈতে কথা পাতিছিলোঁ, আনগৰাকী ভণ্টিৰ সৈতে কথা পাতি ল'ব বিচাৰিছোঁ। তোমাৰ নামটো জানি লওঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী মাৰ্চা কাশ্যপ, মই অষ্টম শ্ৰেণীৰ ছাত্ৰী। মাৰ্চা আৰু
প্ৰিয়ংকা দুইগৰাকী সাজু হৈছা কি পৰিবেশন কৰিবা আমি এতিয়ালৈকে গম পোৱা নাই তোমালোকৰ মুখেৰে জানি ল'ব বিচাৰিছো আমি দুয়ে মিলি বৃন্দাবনী চৰং হাস্য সংগীত পৰিবেশন কৰিবলৈ আহিছো তোমালোকে পৰিবেশন কৰিবলৈ ওলাইছা কিন্তু তোমালোকক নিশ্চয় বিদ্যালয়ত শিকাইছে কোন বাইদেউ বা ছাৰে শিকাইছে সেয়া জানি ল'ব বিচাৰিছো আমাক হিৰণবালা বাইদেৱে শিকায় বাইদেৱে তোমালোকক শিকাইছে তোমালোকে শিকিছা আৰু এই মুহূৰ্তত আমি শুনি ল'ব বিচাৰিছো ছাত্ৰীসকলে এটি খুব সুন্দৰ ৰাগ পৰিবেশন কৰিলে আৰু ছাত্ৰীসকলে বাইদেউ আপোনাৰ কথা উল্লেখ কৰিছিলে আপোনাৰ সৈতেও অকণমান সময় কথা পাতি ল'ব বিচাৰিছোঁ আজিৰ অনুষ্ঠানটি আপোনালোকৰ বিদ্যালয়ত আমি আকাশবাণী যোৰহাট কেন্দ্ৰৰ পৰা আহি বাণীবদ্ধ কৰিছোঁ আৰু শ্ৰোতা ৰাইজৰ কাৰণে আগবঢ়াই আছোঁ প্ৰথমেই অনুভৱ জানি ল'ব বিচাৰিছোঁ নমস্কাৰ মোৰ নাম হিৰণবালা ৰয় এই স্কুলখনত যেতিয়া আহিছিলোঁ মই সংগীত শিক্ষয়িত্ৰী হিচাপে আহিছিলোঁ আৰু তেতিয়াৰ পৰাই মই সংগীত শিক্ষা দি আহিছোঁ এওঁলোকক মই লক্ষ্ণৌ ভাটখাণ্ডে শিকাওঁ আৰু পৰীক্ষাও দিয়াওঁ বহুতো ছাত্ৰ ছাত্ৰী পাছ কৰি ইয়াৰ পৰা ওলাই গৈছে আৰু তেওঁলোকেও এইবিলাক শিকাই আছে
মোৰ খুবেই ভাল লাগে মানে তেওঁলোকক যেতিয়া মই শিকাওঁ, সিহঁতি শিকে যেতিয়া ভাল ধৰণে, তেতিয়া মোক শিকায়ো ভাল লাগে আৰু মই খুব আনন্দৰে শিকাওঁ আৰু সেইটো তেওঁলোকেও শিকে আৰু শিকি পেলাই তেওঁলোকে পৰীক্ষা দিবলৈ সক্ষম হয়। আৰু ছাত্ৰ ছাত্ৰীসকলৰ সৈতে যেতিয়া সময়খিনি পাৰ কৰে আৰু নিজৰ ল'ৰা ছোৱালীৰ দৰে তেওঁলোকক আপোনালোকে মৰম কৰে, সেই সময়খিনিৰ কথা কওকচোন। তেওঁলোকৰ লগত মই যেতিয়া মই ক্লাছত থাকোঁ তেতিয়া মই শিক্ষয়িত্ৰী হিচাপে মই তেওঁলোকৰ লগত পাৰ কৰোঁ সময়খিনি। আৰু যেতিয়া মই হোষ্টেলত যাওঁ তেতিয়া হোষ্টেলত গ'লে মই একেলগে তেওঁলোকৰ লগত মানে লগৰ নিচিনাকৈ একেলগে ধেমালি ধুমলা কৰোঁ আৰু কথা বতৰা পাতোঁ। তেনেকৈ টাইমবোৰ মই সদায় পাৰ কৰি দিওঁ। খুব সুন্দৰকৈ আপুনি মনৰ অনুভৱ আজিৰ বিশেষ অনুষ্ঠানটিত ব্যক্ত কৰিলে। আপোনালৈ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত আমাৰ মাজত এজন এই বিদ্যালয়ৰে শিক্ষক উপস্থিত আছে। আমি ছাৰৰ নামটো জানি লওঁ। নমস্কাৰ, মোৰ নাম ৰবীন চুৰিন। আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু আমি আপোনাৰ হাতত এটি বাঁহী দেখিছোঁ। নিশ্চয় এই বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক আপুনি বাঁহী বাদন কৰোৱাই। কেতিয়াৰ পৰা এই বিদ্যালয়ৰ সৈতে জড়িত হৈ আছে অকণমান জানি লওঁ। 2024 চনৰ পৰা জড়িত হৈ আছোঁ বাৰু। ছাত্ৰ ছাত্ৰীসকলক যেতিয়া শিক্ষা দান কৰি থাকে, বাঁহী বজাবলৈ শিকাই থাকে, সেই সময়খিনিৰ অকণমান অনুভৱ জানি লওঁ। বাঁহী দুই এজনে শিকিছে বাঁহী বাৰু। জেনেৰেলি মই কম্পিউটাৰ শিকাওঁ ইয়াত, মানে কিছুমানে যাৰ অলপ ইণ্টাৰেষ্টেড আছে হ'লেও এজন দুজন আহে, মই শিকাওঁ বাৰু। কম্পিউটাৰ বিষয়ৰ সৈতে জড়িত হৈ আছে, লগতে বাদ্য ক্ষেত্ৰখনৰ সৈতেও জড়িত হৈ আছে। আৰু আমি কেইবাটাও গীত শুনিলোঁ। এই মুহূৰ্তত যদি আমি অকণমান বাঁহী বাদন শুনি লওঁ নিশ্চয়কৈ ভাল লগা হ'ব। বাঁহীৰ মাত যেতিয়াই শুনো আমাৰ সকলোৰে মন ভাল লাগি যায়। আৰু আজিৰ অনুষ্ঠানত আপুনি বিলতীৰে বিৰাই পদুমৰ পাহিঐ পাততীৰে বিৰাই পানী, এই শীৰ্ষক গীতটি খুব সুন্দৰকৈ বাঁহীত বজাই শুনালে। আমাৰো ভাল লাগিছে, শ্ৰোতাসকলেও শুনি নিশ্চয়কৈ ভাল পাইছে। আৰু ছাত্ৰ ছাত্ৰীসকলক লৈ আপোনাৰ যি সপোন, ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ সেই সপোন আপোনাৰ তীৰ্থকত পৰিণত হওক, তাৰে কামনা কৰিছোঁ আৰু আপোনালৈ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এজন ছাত্ৰক লগ পাইছোঁ, নামটো জানি লওঁ। নমস্কাৰ, মোৰ নাম শ্ৰী নিৰ্মল গগৈ। নিৰ্মল কোন শ্ৰেণীৰ ছাত্ৰ এইবাৰ? মই এবাৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ। নিৰ্মলে স্কুলত দুষ্টামি কৰে নেকি বাৰু? হয়, অলপ চলপ কৰোঁ। অকণমান কৰোঁ হয়নে? আৰু তাৰ মাজতে তুমি হেনো খুব ধুনীয়াকৈ পঢ়া শুনাও কৰি থাকা আৰু অন্যান্য ক্ষেত্ৰৰ সৈতেও জড়িত হৈ আছা। কি কৰি ভাল পোৱা জনোৱাচোন। মই তবলা বজাই ভাল পাওঁ, কীবৰ্ড বজাই ভাল পাওঁ আৰু কবিতা আবৃত্তি কৰি ভাল পাওঁ। কেইবাটাও ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছা। এফালে উল্লেখ কৰিছা তবলা বজাই ভাল পোৱা, কীবৰ্ড বজাই ভাল পোৱা আৰু লগতে কবিতা আবৃত্তি কৰাৰ কথা জনাইছা। কোনোবাই শিকাই আছে নেকি? কবিতা হয়, আমাক আবৃত্তি কৰিবলৈ শিকাইছে। স্কুলত নিয়মীয়া পাঠদানৰ লগতে কবিতা আবৃত্তি কৰিবলৈ শিকাই আছে। আৰু আজিৰ অনুষ্ঠানত তেনেহ'লে তোমাৰ এটি কবিতা আবৃত্তি কৰা শুনিব বিচাৰিম। কোনটো কবিতা আবৃত্তি কৰিবা? মই আনন্দ চন্দ্ৰ আগৰৱালা দেৱে ৰচনা কৰা এটি কবিতা আবৃত্তি কৰিম। আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম
মৰমৰ আই কোনে মোক তুলি তালি কৰিলে ডাঙৰ মৌখনা মিঠা মাতে পাহৰি ভাগৰ কৰিছিল স্নেহ মোক দুগালত চুমা খাই তেৱে মোৰ পূজনীয়া মৰমৰ আই চেনেহৰ চকু পানী ধাৰেৰে বুৱাই কোনে মোক ৰাখিছিল বুকুত শুৱাই টোপনিত লাল কাল মুখখনি চাই তেৱে মোৰ পূজনীয়া মৰমৰ আই কান্দিছিলোঁ যেবে নৰিয়াত দুখ পাই একেথিৰে কোনে মোৰ মুখলৈ চাই মৰো বুলি কান্দিছিল কাঢ়ি হুমুনিয়া তেৱে মোৰ পূজনীয়া মৰমৰ আই হৈছিলোঁ থিয় যেবে অ'ত ত'ত ধৰি পৰিলেনো কোনে গৈ ততালিকে লৰি নিচুকাইছিল মোক নাম গুণ গাই তেৱে মোৰ পূজনীয়া মৰমৰ আই মোৰ প্ৰতি এনে যাৰ মৰম অসীম কেনেকৈ সিজনাক মই পাহৰিম ধন্যবাদ নিৰ্মল খুব ধুনীয়াকৈ তুমি মৰমৰ আই কবিতাটি আবৃত্তি কৰি শুনালা তোমালৈ ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমাৰ মাজত আন এজন ছাত্ৰ আছে তেওঁৰ সৈতে কথা পাতি ল'ব বিচাৰিছো তোমাৰ নামটো জানি লওঁ নমস্কাৰ মোৰ নাম শ্ৰী ডেনিছ মেমাছ মই দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ডেনিছেনো কি কৰি ভাল পায় জানি ল'ব বিচাৰিছো মই ক্ৰিকেট খেলি ভাল পাওঁ গান গাই ভাল পাওঁ আৰু কবিতা আবৃত্তি কৰি ভাল পাওঁ নিজে ৰচনা কৰিও ভাল পাওঁ সকলো ছাত্ৰ ছাত্ৰী বিভিন্ন দিশত পাৰ্গত আমি দেখি আছো কোনোজনে খুব ধুনীয়াকৈ তবলা বজাইছে কোনোজনে হাৰমনিয়াম বজাইছে কোনোবাই গীতৰ ক্ষেত্ৰখনৰ সৈতে জড়িত আমি কিছু সময় আগতে এটি কবিতা আবৃত্তি শুনি গৈছো নিৰ্মল গগৈ খুব ধুনীয়াকৈ আবৃত্তি কৰিছে আৰু তুমিও কবিতা আবৃত্তি কৰাৰ কথা জনাইছা আৰু আজি আমি তোমালোকৰ মাজত উপস্থিত আছো তোমাৰ কবিতা আবৃত্তি এই মুহূৰ্তত শুনি ল'ব বিচাৰিছো কবিতাৰ শিৰোনাম আই এই কবিতাটি মই নিজে লিখিছিলোঁ সৰুৰে পৰা ডাঙৰ হ'লোঁ তোমাৰ কোলাতে আই আঙুলিত ধৰি খোজ কঢ়াইছিলা থুপুপ থাপাক কৰি বহু কষ্ট কৰি ডাঙৰ কৰিলা চিৰদিন নেপাহৰোঁ তোমাক আইৰ সমান হ'ব কোন নৈৰ সমান বব কোন আইৰ যে তুলনা নাই আন এটি কবিতা লিখিছিলোঁ বিহু বহাগ বিহু কাতি বিহু আৰু মাঘৰ বিহু বহাগ বিহুত গছৰ ডালত কুলি কেতেকীয়ে মাতে কাতি বিহুৰ খেতি পথাৰত সকলোৱে চাকি দিয়ে মাঘৰ বিহুত মেজি জ্বলায় প্ৰীতি ভোজ খায় আমাৰ বিহু তিনিটি আমি সকলোৱে জানো তিনিটা বিহুত আমি সকলোৱে ৰং ধেমালি কৰোঁ ধন্যবাদ এটি আই আৰু এটি বিহু বিষয়ক লৈ তুমি খুব সুন্দৰকৈ দুটি কবিতাত লিখিলা আৰু সকলোকে উদ্দেশ্য কৰি আবৃত্তি কৰি শুনালা খুবেই ভাল লাগিলে তোমালৈ শুভেচ্ছা জনাইছো এনেদৰে লিখি থাকিবা আৰু নতুন নতুন কবিতা আমি আগন্তুক দিনবোৰতো পাই থাকিম বুলি আশা কৰিছো আৰু আন্তৰিকতাৰে তোমালৈ ধন্যবাদ জনালো বিভিন্নজনে বিভিন্ন ধৰণে কবিতা আবৃত্তি কৰিছে গীত গাই আছে বাদ্য বজাই আছে আৰু আন এজন ছাত্ৰও আমাৰ মাজত উপস্থিত আছে তোমাৰ নামটো জানি লওঁ নমস্কাৰ মোৰ নাম শ্ৰী জাহ্নু দত্ত মই অষ্টম শ্ৰেণীৰ ছাত্ৰ জানো বিভিন্ন সময়ত দেখিছো তুমি তবলা বাদ্য সংকট কৰি আছা কিন্তু তোমাৰ সৈতে কথা পতা হোৱা নাছিলে কোৱাচোন তুমিনো কি কৰি ভাল পোৱা মই পঢ়া শুনাৰ উপৰিও আজৰি সময়ত খেলি ভাল পাওঁ ক্ৰিকেট খেলি ভাল পাওঁ ফুটবলো খেলি ভাল পাওঁ আৰু গীত মাতৰ লগত জড়িত হৈ ভাল পাওঁ গীত গাই ভাল পাওঁ বজাই ভাল পাওঁ আৰু গীত শুনি খুব ভাল পাওঁ মই খেলা ধূলাৰ কথা উল্লেখ কৰিছা আমি খেলি থাকিলে আমাৰ স্বাস্থ্যটো সুস্থ হৈ থাকে আৰু তুমি ক্ৰিকেট খেলাৰ কথা কৈছা ফুটবল খেলাৰ কথা কৈছা সেইসমূহ আমি নিয়মিত খেলি থাকিব লাগে আমি সুস্থ হৈ থাকিব লাগিব তেতিয়াহে আন কামসমূহ খুব ধুনীয়াকৈ কৰি থাকিব পাৰিম আৰু আজিৰ অনুষ্ঠানত তুমি উপস্থিত আছা গীত গোৱাৰ প্ৰসংগ উল্লেখ কৰিছা গতিকে আমি এটি গীতৰ মাজলৈ আগবাঢ়িব বিচাৰিছো কাৰ গীত পৰিৱেশন কৰিব বিচাৰিবা মই আমাৰ অতিকৈ মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ এটি গীত পৰিৱেশন কৰিব ওলাইছো আমিও গীতটি শুনি ল'ব বিচাৰিছো বাতৰে শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে বাতৰে শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে তুমি আহিলে নামে বুকুলে খাউন তুমি নহলে উকা উকা মোৰ ফাগুন বাতৰে শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে
আশে পাশে বুকুলে তুমি ভেদিলা পৰিধি আজি হলা হঠাতে কি যে আপোন এতিয়া নিজৰ হিয়াতে মই নিজে আলহী আজৰি হৈ খবৰ ল'বাচোন তুমি আহিলে নামে বুকুলে খাওন তুমি নহ'লে উকা উকা মোৰ ফাগুন বাতৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে ভাঙি যোৱা প্ৰতিটো সপোন আৰু মনৰে দাপোন আজি তোমাক পালে হয় আকৌ নতুন ৰৈ গলা তুমি এনেকৈ বুকুতে যেনেকৈ এটি চিনাকি সুৰৰে ৰুণজুন তুমি আহিলে নামে বুকুলে খাওন তুমি নহ'লে উকা 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 মোৰ ফাগুন বাতৰে শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে নেৰে নাৰা ৰে দেৰে নাৰে নাৰে দেৰা খুব ধুনীয়া জানো খুব সুন্দৰকৈ তুমি গীতটি পৰিৱেশন কৰিছা আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো গীতেই শুনো আমাৰ খুবেই ভাল লাগি যায় আৰু যদিও জুবিন গাৰ্গ ডাঙৰীয়া বৰ্তমান আমাৰ মাজত নাই প্ৰতিজন অসমীয়াৰ হৃদয়ে হৃদয়ে সদায় জীয়াই থাকিব এনেদৰে তোমালোকে খুব ধুনীয়াকৈ গীতৰ চৰ্চা কৰি আছা তেখেতৰ এনেদৰে অব্যাহত ৰখা তোমালোকৰ চৰ্চা আমি তাৰে কামনা কৰিছোঁ আন এজন ছাত্ৰ আমাৰ মাজত উপস্থিত আছে তোমাৰ নামটো জানি লওঁ নমস্কাৰ মোৰ নাম শ্ৰী বৰুণ তাঁতী মই প্ৰথম শ্ৰেণীৰ ছাত্ৰ বৰুণ কোৱাচোন আজি তোমালোকৰ অনুষ্ঠান বেলেগ ভাইটি ভণ্টিসকলে শুনি আছে আৰু তোমাৰ পৰা জানিব বিচাৰিছো ইতিমধ্যে কেইবাটাও অনুষ্ঠান তুমিও শুনিছা আমিও শুনিছো শ্ৰোতাসকলেও শুনি আছে মনৰ অনুভৱ জানি লওঁ মোৰ মনত আপোনালোকক লগ পাই বহুত ভাল লাগিলে আৰু এনে ৰেডিঅ'ত শুনি থাকো অনুষ্ঠান বহুত আনন্দ উঠিলে মনত নিশ্চয়কৈ আমাৰো ভাল লাগিছে তোমালোকৰ মাজত উপস্থিত থাকি আমি অনুষ্ঠান সাজু কৰিব পাৰিছো আৰু যিহেতু তোমাক লগ পাইছো নিশ্চয়কৈ আজিৰ অনুষ্ঠানত কিবা কৰি শুনাবা কি কৰিম বুলি ভাবিছা বাৰু মই মিমিক্ৰি কৰি ভাল পাওঁ নিশ্চয়কৈ আমি গীত শুনিছো বাদ্য বজোৱা শুনিছো কবিতা আবৃত্তি শুনি আছো আৰু এইবাৰ তুমি মিমিক্ৰি কৰিবলৈ আগবাঢ়িছা আমি শুনি লওঁ তোমালৈ আন্তৰিকতাৰে ধন্যবাদ জনাইছো এই প্ৰতিভা ধৰি ৰাখিবা বৰুণ তাঁতীয়ে খুব সুন্দৰকৈ মিমিক্ৰি কৰি শুনালে আৰু আমাৰ মাজত কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী উপস্থিত হৈছে এটি ঝুমুৰ গীত পৰিৱেশন কৰিবৰ কাৰণে আমি নামকেইটা জানি ল'ব বিচাৰিছো নমস্কাৰ মোৰ নাম সোনিয়া পানিকা মই তৃতীয় শ্ৰেণীৰ ছাত্ৰী নমস্কাৰ মোৰ নাম শ্ৰীমতী মেঘালী বাতৰ নমস্কাৰ মোৰ নাম শ্ৰী প্ৰকাশ বাখলা মই দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী সবিতা কৰ্মকাৰ অনুষ্ঠানত এতিয়া ঝুমুৰ গীতটি শুনি লওঁ পুৰ
পূর্ব প্রান্তে सोना के आसाम देश हो ভারতের পূর্ব প্রান্তে সোনা के आसाम देश हो हरियाली हरियाली দেখিতে সুহান চারদিকে চায়ের বাগান ভারতের পূর্ব প্রান্তে সোনা के आसाम देश हो ভারতের পূর্ব প্রান্তে সোনা के आसाम देश हो हरियाली हरियाली দেখিতে সুহান চারদিকে চায়ের বাগান हरियाली हरियाली देखते सुहान चारदिके चाय के बागान हरियाली हरियाली देखते सुहान चारदिके चाय के बागान নানা জাতি উপজাতি এই দেশের এই মাটি নানা জাতি উপজাতি এই দেশের এই মাটি রোদে বরখনে আমরা করিবা গান কাম চা গাছে আছে খান্দের প্রাণ রোদে বরখনে আমরা করিবা গান কাম চা গাছে আছে খান্দের প্রাণ রোদে বরখনে আমরা করিবা গান কাম চা গাছে আছে খান্দের প্রাণ ভারতের পূর্ব প্রান্তে सोना के आसाम देश हो ভারতের পূর্ব প্রান্তে সোনা के आसाम देश हो हरियाली हरियाली দেখিতে সুহান চারদিকে চায়ের বাগান हरियाली हरियाली देखते सुहान चारदिके चाय के बागान हरियाली हरियाली देखते सुहान चारदिके चाয়ের বাগান हरियाली हरियाली देखते सुहान চারদিকে চায়ের বাগান জনমঙ্গল আদৰ্শ অন্ধ বিদ্যালয়
মৰাণত অৱস্থিত এই বিদ্যালয়ৰ কেইজনমান ছাত্ৰই তবলাবাদন কৰিবৰ কাৰণে সাজু হৈছে। তেওঁলোকে তবলা লহৰা পৰিৱেশন কৰিব। আমি তবলাবাদন শুনি ল'ব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী জন বৰহাত্য, মই ক্লাছ 6ৰ ছাত্ৰ। নমস্কাৰ, মোৰ নাম শ্ৰী লাকি বাখলা, মই 3য় শ্ৰেণীৰ ছাত্ৰ। নমস্কাৰ, মোৰ নাম শ্ৰী নিৰ্মল গগৈ। Dana
ছাত্ৰসকলে খুব সুন্দৰকৈ তবলা বাদন কৰি শুনালে। এই বিদ্যালয়ৰ যিজন শিক্ষকে তেওঁলোকক ইমান সুন্দৰকৈ বজাবৰ কাৰণে সাজু কৰি তুলিছে, তেখেত আমাৰ মাজত উপস্থিত আছে। প্ৰথমে আপোনাৰ সৈতে চিনাকি হৈ ল'ব বিচাৰিছোঁ। মোৰ নাম প্ৰবীণ কোঁৱৰ। ছাত্ৰসকলে খুব সুন্দৰকৈ তবলা বাদন কৰিলে। সেইদৰে আমি দেখিছিলোঁ আপুনি যেতিয়া নিতা দৰ্জীয়ে বৰগীত পৰিৱেশন কৰিছিলে তেতিয়া খোলবাদ্যও সংগত কৰিছিলে। এই মুহূৰ্তত আপোনাৰ অকণমান মনৰ অনুভৱ জানি ল'ব বিচাৰিছোঁ। অনুভৱ মানে মোৰ এটা সপোন আছিলে, কাৰোবাক মোৰ এই বিদ্যাটো দিম। সেই কথা ভাবিয়েই মই 1983 চনত এই বিদ্যালয়ত শিক্ষকতা কৰিবলৈ আহিলোঁ। প্ৰথমতে মই তবলা শিকোৱা নাছিলোঁ। 1996 চনৰ পৰাহে মই শিকাবলৈ ল'লোঁ। তেতিয়া পৰীক্ষাৰ ব্যৱস্থাটো নাছিলে। তাৰপিছত 1999 চনৰ পৰা আমি লক্ষ্ণৌ ভাটখাণ্ডে সংগীত বিদ্যাপীঠৰ অধীনৰ যিবিলাক পৰীক্ষা আছে সেই প্ৰথমৰ পৰা সেইবিলাক দিয়াবলৈ আৰম্ভ কৰিলোঁ। আৰু তেতিয়াৰ পৰা আমাৰ কেইবাটাও ল'ৰা বিচাৰত হৈছে এতিয়ালৈকে। কোৱা হয় শিক্ষকসকল তেতিয়াই ইমান সুখী হয় যেতিয়া ছাত্ৰসকল সফলতাৰে আগবাঢ়ি যায়। আৰু আজিৰ অনুষ্ঠানতো ছাত্ৰসকলে খুব সুন্দৰকৈ তবলা বাদন কৰিছে। নিশ্চয়কৈ আপুনি সুখী? মই মোৰ ফালৰ পৰা সুখী হৈছোঁ, কিন্তু মই ছাত্ৰসকলক সদায় এটা কথা কওঁ, সংগীত নিজৰ কাৰণে নহয়, এইটো আনৰ কাৰণে। আনে ভাল পালেহে তোমাৰ সংগীতটো শিকাটো উদ্দেশ্য সফল হ'ব। সেই কথাটো মই সিহঁতক সদায় কওঁ। আপুনি ছাত্ৰসকলক শিক্ষাদান কৰিছে আৰু ছাত্ৰসকলে সেয়া খুব সুন্দৰকৈ লৈছে। এনেদৰে আপোনালোকৰ যি সম্পৰ্ক সেয়া সফলতাৰে আগবাঢ়ি থাকক, ছাত্ৰসকলে খুব সুন্দৰকৈ শিক্ষা লৈ থাকক, তাৰে কামনা কৰিছোঁ। আৰু ব্যস্ততাৰ মাজতে আপুনি ইমানখিনি সময় দিছে, মনৰ অনুভৱ জনাইছে, আপোনালৈ আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। বহু সময় আগৰ পৰা আমি দেখি আছোঁ ছাত্ৰ ছাত্ৰীসকলে যিসমূহ অনুষ্ঠান পৰিৱেশন কৰি আছে, এজন ছাত্ৰই খুব সুন্দৰকৈ গীটাৰ সংগত কৰি আছে। ভাইটি, তোমাৰ নামটো জানি ল'ব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী মৃন্ময় বৰুৱা। মৃন্ময় এইবাৰ কোন শ্ৰেণীৰ ছাত্ৰ? মই এইবাৰ 7ম শ্ৰেণীৰ ছাত্ৰ। তুমি গীটাৰ সংগত কৰি আছা, এনেদৰে চৰ্চা অব্যাহত ৰাখা, তাৰে কামনা কৰিছোঁ। এইবাৰ অনুষ্ঠানত এখন নাটক পৰিৱেশন কৰিবৰ কাৰণে কেইবাজনো ছাত্ৰ ছাত্ৰী সাজু হৈছে, কিন্তু তেওঁলোকেনো আজিৰ অনুষ্ঠানত কি নাটক পৰিৱেশন কৰিব সেয়া এজন ছাত্ৰৰ পৰা জানি ল'ব বিচাৰিছোঁ। হয়, আমি সকলোৱে মিলি আজি ফুটপাথৰ শিশু নাটক আমি পৰিৱেশন কৰিব বিচাৰিছোঁ। অনুমান কৰিছোঁ নাটকখন শুনিবলৈ খুবেই ভাল লগা হৈ উঠিব। তোমালোক যিহেতু কেইবাজনো আছা আৰু সকলোৱে বিভিন্ন চৰিত্ৰত ৰূপায়ণ কৰিবা, কোনে কি চৰিত্ৰত ৰূপায়ণ কৰিবা সেইটো জানি ল'ব বিচাৰিছোঁ। মোৰ নাম লাকি বাখলা, মই নাটকখনত ভুলো নামৰ পাঠ লৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী অভিনৱ বৰুৱা, মই 5ম শ্ৰেণীৰ ছাত্ৰ। মই জোচেফ নামত পৰিৱেশন কৰিম। নমস্কাৰ, মোৰ নাম শ্ৰী ঋতু মুণ্ডা, মই নাটকখনৰ দৰহিম নাম লৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী জাহ্নু দত্ত, মই এই নাটকখনত ভায়া চৰিত্ৰত অভিনয় কৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী গণেশ বৰা, মই কৃষ্ণ পাৰ্টটো লৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী মাৰ্চা কাশ্যপ, মই এই নাটকখনত জন্মনি চৰিত্ৰত অভিনয় কৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী মেঘালী পাটৰ, মই এই নাটকখনত সীতা চৰিত্ৰত অভিনয় কৰিছোঁ। নমস্কাৰ, মোৰ নাম অনিতা বাগোৱাৰ, মই এই নাটকখনত মেনকা চৰিত্ৰত সংলাপ ক'বা। ঠিক আছে, আমি এতিয়া নাটকখনৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। প্ৰিয় শ্ৰোতা, অনুষ্ঠানত এতিয়া নাটকখনৰ এটি দৃশ্যৰ সংলাপ শুনি লওঁ আহক। নাটকখনৰ ৰচনা মণি বৰাৰ। অ' জোচেফ, গাত কিয় ভৰি তুলিছ? ধেত, মই নহয়, ৰহিমে আহি তোৰ ভৰিৰ ওপৰত শুইছেহি। তাৰ চাগে ঠাণ্ডা লাগিছে। ৰহিম, আহ, মোৰ লগতে হৈ থাকিবি। আজি দেখোন বুঢ়াই এলচিচিয়ানটোক দেখা নাই। কাৰোবাৰ ঘৰৰ বিয়াৰ চোৱাপাত চেলেকি আছে চাগে। নহয় অ', এইটো মোৰ লগতে কম্বলৰ তলত শুই আছে। টোপনিত ক'বই নোৱাৰে, গাটো গৰম যেন পাইছোঁ, জ্বৰ উঠিব পাৰে। অ' জোচেফ, আমাৰ এই ঘৰখন বৰ ডাঙৰ নহয়নে? ডাঙৰ মানে বেষ্ট ডাঙৰ। এইখিনিতে চাচোন, ভায়া, ভুলু, কৃষ্ণ, জান, সীতা, তই আৰু মই, আৰু খাৰ গৰু, কুকুৰ, মেকুৰী, ভোবোলা কুষ্ঠ ৰোগী, ভিক্ষাৰীটো আৰু মেনকা পাগলী। আজি মেনকা পাগলীৰ গালি গালা শুনা নাই দেখোন। তাই কলৈ গ'ল? জানো কলৈ গ'ল। মই আবেলি হনুমান মন্দিৰৰ ওচৰত বহি থকা দেখিছিলোঁ। মেনকা হেনো বৰ ধনীকৰণ মানুহ আছিল। ফুটপাথত শুই থকা সকলোৱে এনেদৰে কয়। আমাৰ বৰ্তমানো নাই, ভৱিষ্যতো নাই, কিন্তু এটা সুন্দৰ অতীত আছে। বাহ, মনটো মোৰ ভাল লাগি যায় অ'। নহয় অ', মেনকা ঘৰ ধেমাজিত। বানপানীয়ে তাইৰ
ঘৰ দুৱাৰ ল'ৰা ছোৱালী সকলোকে উটুৱাই নিলে। গিৰিয়েকৰ চিকিৎসাৰ বাবে গুৱাহাটীলৈ আহিছিল আৰু গিৰিয়েকটো মৰি থাকিল। তেতিয়াৰে পৰাই তাই পাগলী হ'লো। হ'বও পাৰে। সুস্থৰোগীটোৱে কয় নহয় তাৰ হেনো ঘৰ উৰিষ্যাত 2মহলীয়া বিল্ডিং আছিল। ঘূৰণি বতাহে সকলো চুৰমাৰ কৰি পেলালে। মিছা নহয়, কুকুৰাঝাৰৰ ওচৰত আমাৰো ঘৰ আছিল, খেতি পথাৰো আছিল। এদিন কোনোবাই আহি আমাৰ সকলো জ্বলাই দিলে। মই ইয়ালৈ পলাই আহিছো। হ'বও পাৰে। এতিয়া আমি ফুটপাথত এনেদৰে শুই থাকোঁ। দিনত মানুহবোৰে খোজ কাঢ়ে আৰু আমি ৰাতি সকলোৱে ফুটপাথত শুই থাকোঁ। এতিয়া শুই থাক, কাইলৈ সোনকালে উঠিব লাগিব নহয়। কিয় মানে সেই ভীম নামৰ পেটুৱা পুলিচটোৱে কোৱা কথা মনত নাই? কাইলৈ হেনো শিশু দিৱস, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিন। এইপিনে পুৱাই মন্ত্ৰী যাব। আমাক ফুটপাথত এনেদৰে শুই থকা দেখিলে সুৰাই নেৰিব বাপেকে। ঐ জোচেফ, কালিলৈ কোনোবাই খাটি গৰু গাখীৰৰ পায়স মিঠাই খুৱাব নেকি? তই মানে টোপনি যোৱাই নাই? খাটি গৰু গাখীৰৰ পায়স, লালমোহন, জেলেপি, চিংৰাৰ সপোন দেখি আছে হ'বলা। ঐ জোচেফ দাদা, আমিও শিশু, আমাকো শিশু দিৱসলৈ যাবলৈ দিবনে নাই? জান, তোক যেনিবা যাবলৈ দিলেই, তোৰ জানো ধুনীয়া ফ্ৰক আছে? বুজিছা ভুলু দাদা, মই যেতিয়া স্কুলত পঢ়িছিলো মোৰো এযোৰ ধুনীয়া ইউনিফৰ্ম আছিল। বাদ দে হে, চাহ বাগানত ক'তনো স্কুল আছে? স্কুল যদি আছে তাতে পঢ়ি থাকিব পাৰা দেখোন। ধনী মানুহৰ ঘৰত বন কৰা ছোৱালী হ'বলৈ আহিছিলি কিয়? বুনাচ লৈ বাগানত আন্দোলন হৈছিল, মোৰ বাবাক সিহঁতে মাৰি পেলালে। মাৰ নাম কাটি কোৱাৰ্টাৰৰ পৰাও খেদি দিলে। তেতিয়াৰে পৰা আমি একেবাৰে দুখীয়া হলো। জোচেফ, আমি সকলোৱে মিলি ফুটপাথতে শিশু দিৱস পাতিম। যদি ভীম পুলিচ আহি লাঠিৰে খুৱাবলৈ ধৰে? ভীম পুলিচটোক কোনেও সভাপাতি নাপাতে, আমি তাক সভাপাতি পাতি দিম। মই পুৱাই তাক মাতি থৈ আহিমগৈ। সি পুলিচৰ পোচাক পিন্ধি নাহে, ভয় নকৰিবি। এতিয়া ৰাতি ভালেমান হ'ল, সকলোৱে হু। परदेसी परदेसी जाना नहीं मुझे छोड़ के परदेसी परदेसी जाना नहीं मुझे छोड़ के। ओय, তহঁতে মোক খাবলৈ নিদিয়, পিন্ধিবলৈ নিদিয়, মই তহঁতক চাই ল'ম, মই তহঁতৰ তেজ খাম। মই যাওঁ, মোৰ ডাঙৰ কাম এটা আছে। মোৰ মানুহজন আহিছে। আপুনি আহিছে। আহক 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 আহক। দেহি ঐ, ইমান গৰমত কাম কৰি আহিছে, ভোক লাগিছে নহয়, ভাত খাব। আহক আহক আহক। ইমানপুৰে শ্ৰোতাসকলে শিশু দিৱস উপলক্ষে মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ৰ শিক্ষাগুৰু আৰু ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোলৈকে আকাশবাণী যোৰহাট কেন্দ্ৰৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনালোঁ। খুৰছিদ আহমেদৰ বিশেষ সহযোগিতাত অনুষ্ঠানটি থলিতে বাণীবদ্ধ কৰি যুগুতাই আগবঢ়ালোঁ দিগন্ত বৰাই। আজিৰ অনুষ্ঠানটিৰ প্ৰযোজনা বিশ্বজিত দাসৰ।